নমস্কাৰ জনালোঁ আপোনালোক সকলোকে। মই মীনাক্ষী, মোৰ অন্য এটা ভিডিঅ' লৈ আগৰ ভিডিঅ'ৰ দৰে এইবাৰো এটা বনাই দেখাবলৈ চেষ্টা কৰিছোঁ। আগতে এযোৰ কাপোৰ কৰিছিলোঁ, আপোনালোকে ইমান মৰম দিলে, সেই ভাবিলোঁ এইবাৰ এই কৰা কাপোৰযোৰ আপোনালোকে এনেকুৱা লাগে এটা কমেণ্ট কৰি জনাব। আহকচোন প্ৰথমে চাওক, এই কাপোৰযোৰ একেবাৰে সহজ হয়, দেখিবলৈও যে ইমান ধুনীয়া। মই কটন উকা কাপোৰত মই নিজ হাতেৰে কৰিছিলোঁ। কেনেকুৱা লাগে আহকচোন, কেনেকৈনো কৰিছোঁ তাকে দেখাওঁ। এইযোৰ উকা কাপোৰ হয়, চাদৰ আৰু মেখেলা, তাতে মই হাতেদি ডিজাইন কৰিম। এইটো হৈছে ঘড়ীৰ মানে বেক চাইডটো, এনেকুৱা ৰিং আপোনালোকে ডাঙৰ কৰিও ল'ব পাৰে, সৰু কৰিও ল'ব পাৰে। এনেকৈ 3টা দি দিছোঁ। আপোনালোকৰ ইচ্ছা অনুসৰি 4টাও দিব পাৰে। সম্পূৰ্ণ কৰি ল'লোঁ চাদৰ আৰু মেখেলাৰ কাৰণে। এতিয়া ইয়াক গুঠি দেখাইছোঁ। প্ৰথমতে সেই মাৰ্বলটোৰ মাজত এটা সৰু সৰু গেপ দিয়ে। আপোনালোকে যিমান ঘনো দিব পাৰে, পাতলাইও দিব পাৰে। খুব ধুনীয়াকৈ আঁচ টানি তাৰে মাজতে সেই ৰিংবিলাকত এটা মানে চিম্পুলকৈ মানে তল ওপৰ কৰি ৰিং কৰি ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। তাৰে মাজতে এতিয়া আকৌ সূতা সোমোৱাই যোনফালেদি সেই সূতাডাল দিছোঁ তাৰে কিনাৰেদি আকৌ এডাল সূতা নিলোঁ আৰু সেই চিলাই থোৱা ৰিংবোৰত এডালকৈ পাক খুৱাই আকৌ পুনৰ আনি যোনফালেদি দিওঁ তাৰে মাজতে সোমোৱাই দিলোঁ। কিমান ধুনীয়া লাগে চাবচোন ডিজাইনটো। এয়া দেখিছেনে, একেবাৰে সহজ হয়। যদি কৰা নাই কৰি চাব। দেখিবলৈও খুব ধুনীয়া হয় আৰু কৰিবলৈও একেবাৰে সহজ হয়। যিসকলে প্ৰথম ফুল চিলাই গাঁঠিম বুলি ভাবিছে তেখেতসকলে এই ভিডিঅ'টো চাব আৰু এযোৰ কাপোৰ কৰি চাব। কেনেকুৱা হৈছে মোক এটা কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু এটা কথা কওঁ, আপোনালোকে ভিডিঅ'টো চাই স্ক্ৰিপ্ট নকৰিব, আৰু স্ক্ৰিপ্ট কৰিলে ইয়াৰ সৰু সৰু টিপছবোৰ কেতিয়াও পোৱা নাযাব। ফাইনেলি মোৰ হৈ গৈছে। ফুলপাহ গাঁঠি হোৱাৰে পাছত মই মোৰ মেচিনত আৰু এটা ডিজাইন কৰিব পাৰে। সেইকাৰণে ভাবিলোঁ কিনাৰটোনো কেলৈ উকা কৰি ৰাখোঁ, সেইকাৰণে ভাবিলোঁ আৰু এটা বেলেগ ডিজাইন কৰি দিওঁ। কিনো ডিজাইন কৰিলোঁ তাকো দেখাই দিছোঁ। চাবচোন কেনেকুৱা লাগে, এটা কমেণ্ট কৰি জনাব। দেখিছেনে, এইটো হৈছে জিগজাকত কৰা হয়, একদম খুবেই ধুনীয়া হয়। ফাইনেলি মোৰ কাপোৰযোৰে হৈ গৈছে। পিন্ধিও দেখালোঁ, কেনেকুৱা হৈছে আপোনালোকে এটা কমেণ্ট কৰিব।